মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এটা চাব অলপতে এই টপিকটো বহুত ট্ৰেণ্ডিঙত আছিলে কি কৈছে চাব যে T20 বিশ্বকাপত ভাৰতীয় দলে অল আউট হৈ 111 ৰান কৰি 76 ৰানত পৰাজয় কৰে মানে ভাৰতৰ নেট ৰান ৰেট কিমান সেইটো আমাক ওলাব লাগে মানে অলপতে হৈ থকা T20 বিশ্বকাপত যেতিয়া ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ লগত পৰাজয় বৰণ কৰিছিল তেতিয়া সকলোৰে মুখত এইটো কথা আহিছিল যে ভাৰতৰ নেট ৰান ৰেট বহুত কমি গৈছে যাৰ ফলত সেমিফাইনেল নাপাব সাগে মানে তো এই নেট ৰান ৰেট কেনেকৈ ওলাব পাৰি সেইটো আজি আমি চাম ঠিক আছে যেহেতু প্ৰশ্নটো আমাক কি কৈছে প্ৰশ্নটো আমাক কৈছে যে ভাৰতৰ নেট ৰান ৰেট ওলাব লাগে মানে যেহেতু ভাৰতৰ নেট ৰান ৰেট ওলাব লাগে আমি কি চাব লাগিব যে ভাৰতে কিমান ৰান কৰিছিলে ভাৰতে কিমান ৰান বেটিং কৰিছিলে ভাৰতে কিমান ৰান খালে সাউথ আফ্ৰিকা যেতিয়া বলিং কৰি আছিল ভাৰতে যেতিয়া সাউথ আফ্ৰিকাক বলিং কৰি আছিলে তো ভাৰতে সাউথ আফ্ৰিকাক কিমান ৰান দিলে আৰু ভাৰতে কিমান ওভাৰ বলিং কৰিলে আমি এইখিনি বস্তু জানিব লাগিব হয়নে যেহেতু আমাক ভাৰতৰ নেট ৰান ৰেট ওলাব দিছে তো ভাৰতৰ হিচাপত আমি চাব লাগিব ঠিক আছে তো ভাৰতৰ হিচাপত যেতিয়া চাম মানে তো ফৰ্মুলাটো কি আমি ফৰ্মুলাটো জানিব লাগিব ফৰ্মুলাটো হল সাপোজ কি আছিল ফৰ্মুলাটো কি হ'ব আমাৰ হ'ব ইণ্ডিয়াই কিমান স্কোৰ কৰিলে হয়নে ইণ্ডিয়াৰ স্কোৰ ডিভাইডেড বাই ইণ্ডিয়াই বেটিং কৰাৰ সময়ত কিমান ওভাৰ বেটিং কৰিলে হয়নে বেটিং ওভাৰ ঠিক আছে বেট ওভাৰ বুলি লিখিছো মই শৰ্টকৈ লিখিছো হয়নে মাইনাছ ইণ্ডিয়া যেতিয়া বলিং কৰি আছিলে সাউথ আফ্ৰিকা কিমান ৰান কৰিলে হয়নে ইণ্ডিয়া যেতিয়া বলিং কৰি আছিলে সাউথ আফ্ৰিকা কিমান ৰান কৰিলে ডিভাইডেড বাই ইণ্ডিয়াই কিমান ওভাৰ বলিং কৰিলে হয়নে বল কৰা ওভাৰ ঠিক আছে বলিং কৰা ওভাৰ মই শৰ্ট ফৰ্মত লিখিছো বলিং কৰা ওভাৰ ঠিক আছে এইটো ফৰ্মুলা যেহেতু আমাক কি কৈছে ভাৰতৰ নেট ৰান ৰেট ওলাব দিছে তো আমি ভাৰতৰ লক্ষ্য ভাৰতৰ পিনৰ পৰা চাব লাগিব যে ভাৰতে কিমান ৰান কৰিলে আৰু ভাৰতে কিমান ওভাৰ বেটিং কৰিলে মাইনাছ ভাৰতে কিমান ৰান খালে সাউথ আফ্ৰিকা যেতিয়া বলিং কৰি আছিল ভাৰতে কিমান ৰান খালে ডিভাইডেড বাই ভাৰতে কিমান ওভাৰ বলিং কৰিলে ঠিক আছে এটা চাব বেটিঙৰ ওভাৰ ক্ষেত্ৰত অলপমান কি আছে আমাৰ এইখিনিত যেহেতু আমাৰ ইণ্ডিয়াৰ যেহেতু পৰাজয় বৰণ কৰিলে মানে অল আউট হ'ল এটা বস্তু কৈছে চাব এইখিনি অল আউট হয়নে ইয়াৰ বস্তু কি হৈছে অল আউট মানে অল আউট হৈছিলে ভাৰতীয় দল কি হৈছিল অল আউট হৈছিলে আৰু অল আউট কিমান ওভাৰত হৈছিলে জানেনে 18.5 ওভাৰত কি হৈছিলে ইণ্ডিয়া অল আউট হৈছিলে মানে যেহেতু ইণ্ডিয়া অল আউট হৈ গৈছে তো আমি এই বেটিং কৰা ওভাৰটো আমি 18.5 ধৰিব নোৱাৰো মানে যেতিয়া আমাৰ অল আউট হৈ যাব আমি সম্পূৰ্ণ যিমানখিনি ওভাৰৰ খেলা আছিল সিমানখিনি ওভাৰ ধৰিব লাগিব মানে কিমান ধৰিব লাগিব এইখিনি 20 বুলি ধৰিব লাগিব যেহেতু আমাৰ ইণ্ডিয়া কি হৈছিল অল আউট হৈছিলে তো ইণ্ডিয়াৰ বেটিঙৰ ওভাৰ আমি 18.5 বুলি ধৰিব নোৱাৰো কিমান ধৰিব লাগিব 20 ওভাৰ বুলি ধৰিব লাগিব বুজি পাইছেনে তো কি হ'ল আমাৰ তো ইণ্ডিয়া কিমান ৰান কৰিলে ইণ্ডিয়া কৰিলে 111 ৰান হয়নে 111 ৰান কৰিলে বেটিং কিমান কৰিলে 20 ওভাৰ 18.5 ওভাৰ কৰিছিল যদিও যেহেতু অল আউট হৈছে অল আউট হলে আমি কি ধৰিব লাগিব সম্পূৰ্ণ ওভাৰ যিমান ওভাৰ থাকিব গোটেইখিনি ওভাৰ ধৰিব লাগিব ঠিক আছে মাইনাছ তো সাউথ আফ্ৰিকাই কিমান ৰান কৰিলে কেনেকৈ ক'ব স্যাৰ কোৱেশ্যনত সাউথ আফ্ৰিকা ৰান কৰাটো দিয়াই নাই সাউথ আফ্ৰিকা ৰান কৰাটো দিয়া নাই আপুনি ইয়াৰ পৰা ওলাব পাৰিব চাব ইণ্ডিয়া কিমান কৰিছে 111 কৰিছে হয়নে আৰু সাউথ আফ্ৰিকা কিমান ৰানত জিকিলে সাউথ আফ্ৰিকা 76 ৰানত জিকিলে মানে 76 ৰান কি কৰিছিল সাউথ আফ্ৰিকাই বেছি কৰিছিলে আৰু সাউথ আফ্ৰিকা কিমান ওভাৰ বেটিং কৰিছিলে সাউথ আফ্ৰিকা 20 ওভাৰ বেটিং কৰিছিলে যেহেতু জয় হৈছে হয়নে সাউথ আফ্ৰিকা যেহেতু জয়ী হৈছে মানে কি তেওঁলোকে কি কৰিছে গোটেই ওভাৰে বেটিং কৰিছে যেহেতু ইণ্ডিয়া ইমান কম ৰানত হাৰিছে মানে ইণ্ডিয়া ছেকেণ্ড বেটিং কৰিছে হয়নে ইণ্ডিয়া ইমান ৰানত পৰাজয় হৈছে মানে কি ইণ্ডিয়াই ছেকেণ্ড বেটিং কৰিছে আৰু ফাৰ্ষ্ট বেটিং কৰি সাউথ আফ্ৰিকাই কি কৰিলে আমাৰ সম্পূৰ্ণ ওভাৰে খেলিব লাগিব মানে সেইকাৰণে কিমান হ'ব বলিং কৰা ওভাৰ ইণ্ডিয়া কিমান বলিং কৰিছে বুলি ক'লো আমি ইণ্ডিয়াই 20 ওভাৰ বলিং কৰিছে বুলি ক'লো ঠিক আছে এতিয়া চাব এইখিনি কেলকুলেট কৰি দিয়ক মানে এলচিএম কিমান হ'ব এলচিএম হ'ব 20 এইখিনি ওপৰৰখিনি কিমান হ'ব 111 minus 111 minus 76 111 কেনসেল এখিনি কাটাকাটি কৰিলে কিমান হ'ব minus 76 by 20 মানে 2 ৰে কাটিলে 10 2 ৰে কাটিলে 38 মাইনাস এটা আছে মানে কিমান পালো আমি -3.8 মানে কিমান হল যে ভাৰতীয় দলৰ নেট ৰান ৰেট কিমান হল আমাৰ -3.8 হয়নে এতিয়া যদি আপোনাক খুদিলে হয় যে সাউথ আফ্ৰিকাৰ দলৰ নেট ৰান ৰেট কিমান হ'ব সাউথ আফ্ৰিকাৰ দলৰ নেট ৰান ৰেট হ'ব +3.8 ঠিক আছে ইণ্ডিয়াৰ যেহেতু সেইখন মেচত পৰাজয় হয় কিমান হল -3.8 সেইখন খেলতে সাউথ আফ্ৰিকাৰ যদি আমাৰ নেট ৰান ৰেট খুদিলে হয় আমি কিমান লিখিলো হয় +3.8 ঠিক আছে ঠিক একেদৰে জিম্বাবৱেৰ লগত হৈ যোৱা মেচখনত ভাৰতে কিমান স্কোৰ কৰিছিলে ভাৰতে 256 ৰান কৰিছিলে আৰু কিমান ৰানত জয়ী হৈছিলে ভাৰতে 72 ৰানত কিছিলে জয়ী হৈছিলে হয়নে সো আমি এইটো ক্ষেত্ৰত ভাৰতৰ নেট ৰান ৰেট কিমান প্লাস হ'ব বা কিমান মাইনাস হ'ব হেতু যদি আমি চাব লাগে আমি এই ফৰ্মুলা ইউজ কৰিব লাগিব হয়নে ইণ্ডিয়াই কৰা স্কোৰ ডিভাইডেড বাই ইণ্ডিয়া বেটিং কৰা ওভাৰ আৰু জিম্বাবৱে কৰা স্কোৰ আৰু জিম্বাবৱে ভাৰতীয় দলে কিমান ওভাৰ বলিং কৰিছিলে হেতু
লিখিব লাগিব ঠিক আছে তো ভাৰতে কিমান ৰান কৰিলে বুলি ক'লে ভাৰতে 256 ৰান কৰিলে বুলি ক'লে ভাৰতে যত ফাৰ্ষ্ট বেটিং কৰিছিলে মানে কি ভাৰতে সম্পূৰ্ণ 20 অভাৰে খেলিছিলে মানে যিটো টিমে ফাৰ্ষ্ট বেটিং কৰে সি সদায় কি কৰে 20 অভাৰে খেলে হয় যদি তেওঁলোকে অল আউট হয় তথাপি কি হ'ব 20 অভাৰ তেওঁলোকে যদি অল আউট নহয় তথাপি কি হ'ব আমি কি লিখিব লাগিব অল আউট হ'লে তো অবভিয়াছলি 20 অভাৰ খেলিবই 20 অভাৰ লিখিব লাগিব মাইনাছ জিম্বাবৱে কি হৈছিলে আমাৰ কিমান ৰানত পৰাজয় হৈছে বুলি কৈছে জিম্বাবৱে আমাৰ 72 ৰানত পৰাজয় হৈছে জিম্বাবৱে 72 ৰানত পৰাজয় হৈছে মানে কি কৰে বেছি ৰান কৰিছে নে কম ৰান কৰিছে অবভিয়াছলি তো ইণ্ডিয়াই কিমান ৰান কৰিছিলে 256 তাৰ পৰা যদি মই 72 ৰান কি কৰি দিওঁ মাইনাছ কৰি দিওঁ 72 ৰান যদি মই মাইনাছ কৰি দিওঁ জিম্বাবৱে কিমান ৰান কৰিছিলে সেইটো আমি গম পাই যাম হয়নে আৰু জিম্বাবৱে কি কৰিছে আমাৰ 20 অভাৰ খেলিছিলে হয়নে অল আউট হওক বা যিয়ে হওক যেহেতু পৰাজয় হৈছে জিম্বাবৱে 20 অভাৰ বুলি আমি লিখিব লাগিব ঠিক আছে ক্যালকুলেট কৰি দিওঁ এইখিনি ক্যালকুলেট কৰিলে কিমান পাব চাব 256 minus 256 plus 72 মানে এই মাইনাস হৈ যায় এটোৰ লগত মাইনাস হৈ গল এই মাইনাস হৈ যায় এতে কি হৈ গল প্লাস হৈ গল ঠিক আছে এটো ক্যান্সেল থাকিল কিমান আমাৰ 72 by 20 কাটাকাটি কৰিলে কিমান হ'ব এইখিনিত 36 by 10 মানে 36 by 10 আমি ইয়াৰ পৰা কিমান পালো প্লাস 3.6 মানে জিম্বাবৱেৰ লগত যেতিয়া ইণ্ডিয়া মেটচ খেলিলে তাতে ইণ্ডিয়াৰ নেট ৰান ৰেট কিমান প্লাস হল প্লাস 3.6 হয়নে আৰু এইখন খেলতে যদি জিম্বাবৱে নেট ৰান ৰেট খুদে এইখন খেলতে জিম্বাবৱে নেট ৰান ৰেট হৈ যাব ইয়াৰ উল্টা সিম্বলটো কি হ'ব -3.6 এটো কাৰ ক্ষেত্ৰত হ'ব এটো জিম্বাবৱে নেট ৰান ৰেট হ'ব কিমান -3.6 ঠিক একেদৰে নামিবিয়াৰ লগত হৈ যোৱা খেলখনত ভাৰতীয় দলে 209 ৰান কৰিছিলে আৰু 93 ৰানত জয়লাভ কৰিছিলে হয়নে এইখন মেটছত ভাৰতৰ নেট ৰান ৰেট কিমান প্লাস হল বা মাইনাস হল হেতু আপুনি কমেন্ট কৰি জনাব পাৰ্চেন্টেজৰ প্ৰশ্ন প্ৰায় সকলো ধৰণৰ এক্সামতে আহে দেখাত ইজি লাগিলেও ক্যালকুলেশন কিন্তু অলপমান টাফ হৈ যায় হয়নে এই প্ৰশ্নটো চাওক আমাক কি কৈছে যে 848.08 অৰ 27.5% কিমান হেতু আমাৰ ওলাব লাগে হয়নে আপুনি কব স্যাৰ পার্সেন্ট মানে কিমান পার্সেন্ট মানে হল আমি কি কৰিম ৰৰ জাগাত ইনটু দিম 27.5 তলত আমি 100 দিম হয়নে আপুনি কৈছে স্যাৰ পার্সেন্টেজ মানে তলত 100 দিয়ক 100 দি কেনে ক্যালকুলেট কৰক ঠিক আছে আপুনি এটো লগত ক্যালকুলেট কৰক এটো লগত ক্যালকুলেশন কৰিব গলে বহুত সময়ৰ প্ৰয়োজন হৈ যাব আৰু এইখিনি সময় আমি এক্সাম হলত দিব নোৱাৰো হয়নে তো কেনেকৈ কৰিব বলক আজি আমি চাও ঠিক আছে এটো পদ্ধতি আমি ইউজ নকৰো এটো পদ্ধতি অলপমান ডাঙৰ হৈ যাব হয়নে তে আমি কি কৰিব পাৰিম এই 27 টো চাও 27 আমি এনেকা ভাঙি চাব 10% 27 আমি কি ভাঙিছো 10% লিখিছো আকৌ 10% লিখিছো হল আকৌ কিমান লিখিম 5% লিখিম মানে আকৌ কি লিখিম 2.5% লিখিছো ঠিক আছে এই দুটাটা যদি যোগ কৰো মই কিমান পাম 27% পাম ঠিক আছে 10% কি কৰিলো মই যদি ইয়াৰ 10% বুলি কও ইয়াৰ যেটা 10% বুলি কও মই অতি সহজে লিখিব পাৰিম কিমান লিখিব পাৰিম 84.808 অতি সহজে লিখিব পাৰিম মানে আকৌ 10% লাগে মানে ইয়াৰ আকৌ 10% লাগে সেম বস্তু লিখিব পাৰিম 84.808 এবাৰ আমাৰ কিমান লাগে 5% লাগে এবাৰ আমাৰ কিমান লাগে 5% তো 5% কেনেকৈ লিখিব যেটো 10% চাব 10% যদি এখিনি তো 5% হ'ব লাগিব ইয়াৰ আধা হ'ব লাগিব 10% যদি মই কও 10% যদি মোৰ কিমান হয় 20 হয় তো 5% কিমান হ'ব 5% মোৰ 10 হ'ব মোৰ 10% যদি কিমান হয় 100 হয় মই কৈছো স্যাৰ মই 10% ওলাইছো মোৰ 10% কিমান হল আমাৰ 10% 100 ওলাইছে হয়নে দেন 5% কিমান ওলাব 5% কিমান হ'ব 100 আধা হ'ব হয়নে তো ঠিক কি বুঝিলো যে ইয়াৰ যদি 10% এখিনি তো 5% ওলাব হলে কি হ'ব ইয়াৰ আধা হ'ব 10% যদি এখিনি হয় 5% কিমান হ'ব ইয়াৰ আধা হ'ব মানে কিমান লিখিব পাৰিম ডাইৰেক্ট লিখিব পাৰিম চাব 2.404 মানে ঠিক একেদৰে চাব 5% যদি এখিনি হয় তো 5 ৰ আধা 2.5 হয় নে নহয় 5 ৰ আধা কি হয় 2.5 তো 2.5% কিমান হ'ব 2.5% হ'ব 21.202 মানে এটা আপুনি কি প্লাস কৰি দিয়ক প্লাস কৰি দিলে চাব এখিনি প্লাস কৰিলে কিমান হ'ব 27.5% পাব আপুনি মানে আৰু এখিনি প্লাস কৰি দিয়ক প্লাস কৰিলে কিমান হ'ল 16 20 22 মানে এখিনি প্লাস কৰক কিমান 16 20 22 হাতত থাকিল 2 মানে 10 13 হাতত থাকিল 1 মানে কিমান হ'ল 16 20 22 20 সব আমি অতি কম সময়ৰ ভিতৰতে আমি 848.08 ৰ 27.5% ওলালো ঠিক আছে আমি কিবা মাল্টিপ্লিকেশন কৰিব নালাগিল কিবা ডিভাইড কৰিব নালাগিল ডাইৰেক্ট আমি প্লাসৰ জৰিয়তে আমি কম সময়ৰ ভিতৰতে এই প্ৰশ্নটোৰ উত্তৰ উলিয়াই দিলো ঠিক একেদৰে
এই প্ৰশ্নটোত চাব আমাক কিমান ল'ব দিছে যে 32.5% ল'ব দিছে হয়নে তো 32.5% 32.5ক আমি কেনেকৈ লিখিব পাৰোঁ 10% বুলি লিখিব পাৰোঁ হয়নে আকৌ 10% বুলি লিখিব পাৰোঁ আকৌ 10% বুলি লিখিব পাৰোঁ হয়নে এতিয়া চাব মই যদি 5% দিওঁ আমাক এটা 5% নালাগে আমি তথাপি লিখি লৈছোঁ 5%টো লিখি লৈছোঁ তাৰপিছত আমাক কিমান লাগিব 2.5% আমাৰ লাগিব ঠিক আছে এইকেইটাৰ ভিতৰত আমাৰ 5%টো হয় আমাক কি হয় নালাগে ঠিক আছে আমি কিয় ওলাম 5%টো চাব এতিয়া চাব ইয়াত 10% কিমান হ'ল 10% হ'ল 48.404 ঠিক আছে আকৌ 10% লাগে কিমান লিখিম 48.404 হয়নে আকৌ 10% লাগে কি লিখিম 48.404 এতিয়া চাব 5% আমি ওলাইছো 5% ওলাব লাগিব 5% ওলালে আপোনাৰ 2.5% পাব জানো নাপায় বা পাব যদিও আপোনাৰ ক্যালকুলেশন কি হ'ব টাফ হ'ব পাৰে সো আমি কি লিখিম 5% লিখি লৈছো 5% কিমান হ'ল 24202 আৰু ইয়াৰ পৰা আমি যেটা 2.5% ওলাম ইয়াৰ আধা হ'ব কিমান হ'ব 12.101 মনত ৰাখিব যে আমাৰ 5% টো নালাগে আমি 5% টো কিয় কাৰণে লিখিছিলো 5% টো লিখিছো যাতে আমি 2.5% টো ওলাব পাৰো ঠিক আছে এখিনি প্লাস কৰি দিয়ক এখিনি কিমান পাম আমি 32.5% পাম হয়নে বাকি খিনি প্লাস কৰা কিমান হ'ব 13 হাতত থাকিল 1 হয়নে এখিনি কোনা লিখা ঠিক আছে কিমান হ'ল 13 হাতত থাকিল 1 কিমান হ'ল এখিনিত 24 আৰু 24 আৰু কিমান হ'ল 26 ৰ লগত আৰু হাতত কিমান আছিল আমাৰ হাতত আছিল 1 কিমান হ'ল 20 আকৌ যোগ কৰক 24 26 27 হাতত থাকিল 2 হয়নে কিমান হ'ল 15 হ'ল কিমান পালো 157.313 মানে আমাৰ কিমান হ'ল 484.04 or 32.5% যদি ল'ব লাগে কিমান পাম আমি 157.313 ঠিক একেদৰে এই প্ৰশ্নটো চাব 484.04 or 17.5% কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব আসাম পুলিচে হওক বা এডিআৰই হওক বা আসাম টেটে হওক এনে ধৰণৰ প্ৰশ্ন আপুনি পেপাৰত পাবই পাব চাবচোন কি কৈছে প্ৰশ্নটোত যে পি সংখ্যাৰ 1/4 ৰ মান হল 35 হয়নে তো পি 30% কিমান হ'ব হেটো আমাৰ ওলাব লাগে ঠিক আছে তো পি সংখ্যাৰ কিমান কৈছে পি সংখ্যাৰ 1/4 ৰ মান তো পিৰ কি কৈছে পিৰ 1/4 কিমান বুলি কৈছে পিৰ 1/4 বুলি কৈছে 35 হয়নে আমি জানো ৰৰ জাগাত কি দিব পাৰি ৰৰ জাগাত ইনটু দিব পাৰি মানে p * 1/4 ইকুৱেল কিমান পাম আমি 35 পাম হয়নে 4 টো ফিনি ডিভাইড হৈছে এপিনি গলে কিমান হ'ব এপিনি গলে ইনটু হ'ব মানে p ইকুৱেল কিমান পালো 4 ইনটু গলে কিমান পাম আমি 140 মানে p ৰ ভ্যালু পালো কিমান 140 হয়নে তাৰ পিছত কি কৈছে তাৰ পিছত আমাক কৈছে যে p 30% p ৰ কি ওলাব লাগে 30% ওলাব লাগে তো p ৰ মান কিমান পালো আমি p ৰ মান পালো আমি 140 তে 140 ৰ কি ওলাব লাগে 140 ৰ 30% ওলাব লাগে কথাটো বুজিছে নে প্ৰথমত আমি p ৰ মান ওলাব লাগিব p ৰ মান ওলা হৈ যোৱাৰ পিছত আমি কি কৰিব লাগিব যেটো p ৰ মান আছে তাৰ পৰা আমি কি ওলাব লাগিব 30% ওলাব লাগিব ঠিক আছে তো p ৰ মান আমি পালো 140 লিখিলো 140 ৰ আকৌ ৰৰ জাগাত ইনটু দিব পাৰিম 30% মানে কিমান 30% মানে তলত আমি 100 দিব পাৰো পাৰ্চেন্টেৰ জাগাত তলত আমি 100 দিব পাৰো আমি সকলোৱে জানো হয়নে তো এইটো 0 কেনসেল এইটো 0 কেনসেল হয়নে তলৰ ভগ্নাংশৰ তলখিনি হেক খালি ওপৰখিনি থাকিল 14 3 যা কিমান 14 3 গুণ কিমান 14 3 যা 42 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 42 এখিনি আমি কনসেপ্টটো বুজি পালো বহুত ইজি কোৱেশ্চন এক্সামত আহিলে এনে ধৰণৰ কোৱেশ্চন প্ৰায় সকলো ষ্টুডেন্টে পাৰে কিন্তু আমাৰ কনসেপ্টটো ক্লিয়াৰ থকা অতি দৰকাৰ ঠিক একেদৰে এই প্ৰশ্নটো সব আমাক কি কৈছে যে y সংখ্যাৰ 1/5 ৰ মান কিমান বুলি কৈছে 60 বুলি কৈছে সো y 25.5% কিমান হ'ব এটা আমাৰ ওলাব লাগে হয়নে সিম্পল আপুনি জাস্ট কৰি দিয়ক কিমান হ'ব y ৰ 1/5 কিমান বুলি কৈছে y ৰ 1/5 60 বুলি কৈছে তো y ইকুৱেল কিমান হ'ব 5 টো ইপিনে ডিভাইড হৈছে ইকুৱেল কিমান হ'ব ইনটু কিমান পালো আমি 300 তো y ৰ ভ্যালু আমি পাই গলো হয়নে এক্সামত আপুনি বহুত কম সময়ৰ ভিতৰত বহুত শৰ্ট ট্ৰিক ইউজ কৰিব পাৰিব মই জাস্ট বুজাবৰ কাৰণে অলপমান ক্যালকুলেট কৰি দেখাই দিছো ঠিক আছে এতিয়া আমাৰ কি কৈছে যে y 25.5% তো y মানে কিমান y মানে 300 হয়নে ৰ মানে ইনটু 25.5/100% মানে তলত কি দিও আমি 100 দিও ঠিক আছে এইটো 0 কেনসেল এইটো 0 কেনসেল পূৰণ কৰি দিয়ক 3 5 গুণ 15 হাতত থাকিল 1 আকৌ 3 5 গুণ 15 একে 16 হাতত থাকিল 1 3 2 গুণ 6 একে 7 দশমিক যেহেতু এটা ঘৰ আগত আছিল আমি এটা ঘৰ আগত দশমিক দিম মানে আমাৰ উত্তৰটো কিমান হল 76.5 আশা কৰো আপুনি এই কনসেপ্টটো বুজি পাইছে আৰু এক্সামত আহিলে অতি কমৰ ভিতৰতে কৰি শেষ কৰিব পাৰিব হয়নে ঠিক একেদৰে আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে যে z সংখ্যাৰ 1/7 ৰ মান কিমান হয় আমাৰ 30 হয় তেন্তে আমাৰ z ৰ 10% কিমান হ'ব হেতু আপুনি কমেন্ট কৰি জনাব
ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।